2014 চনত প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ লগে লগে যিমানবিলাক ৰাষ্ট্ৰীয় আঁচনি তেখেতে ঘোষণা কৰিলে সকলোবিলাক ৰাষ্ট্ৰীয় আঁচনি যুৱ কল্যাণৰ বাবে যুৱক যুৱতীসকলক সবলীকৰণ কৰাৰ বাবে to empower our youth power in the country তেখেতে দৃঢ়তাৰে বিশ্বাস কৰে youth led development আৰু ভাৰতবৰ্ষ being the youngest nation in the world because of our presence of youth maximum number of youth গতিকে পৃথিৱীৰ বুকুত যিমান ৰাষ্ট্ৰ আছে এই ৰাষ্ট্ৰসমূহৰ লগত যদি তুলনা কৰে আটাইতকৈ সৰহ সংখ্যক যদি কোনোবা ৰাষ্ট্ৰত যুৱ শক্তি আছে সেইখন হৈছে ভাৰতবৰ্ষ গতিকে মই বিশ্বাস ৰাখিছোঁ আজি আপোনালোকে যিমান উৎসাহ উদ্দীপনা দেখুৱাইছে সেইখন সভাত মই আহি উৎফুল্লিত হৈছোঁ ভাল লাগিছে এই শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আপোনালোকে প্ৰয়োগ কৰিব লাগিব ৰাষ্ট্ৰ ধৰ্ম পালন কৰিব লাগিব প্ৰতিজন ভাৰতীয়ই হি অসমত জন্ম লাভ কৰা হওক গুজৰাটত জন্ম লাভ কৰা হওক কাশ্মীৰত জন্ম লাভ কৰা হওক বা কন্যাকুমাৰীত জন্ম লাভ কৰা হওক প্ৰতিজন ভাৰতীয় সন্তানে ৰাষ্ট্ৰ ধৰ্ম পালন কৰাৰ বাবে ৰাষ্ট্ৰৰ স্বাৰ্থত সম্পূৰ্ণৰূপে সমৰ্পিত হৈ কাম কৰিব লাগিব আৰু ৰাষ্ট্ৰ ধৰ্ম কেনেধৰণে পালন কৰিব লাগে আপোনালোকে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰিলে ৰাষ্ট্ৰ ধৰ্ম কি এই কথাবিলাক আপোনালোকে গভীৰভাৱে উপলব্ধি কৰিব পাৰিব মই মহাভাৰতৰ এটি কথা মোৰ খুব হৃদয় স্পৰ্শ কৰি যায় বৈশিষ্ট্যদা ভীষ্মই সৰসজ্জাত থাকোঁতে কৃষ্ণই যেতিয়া পাণ্ডৱক লৈ গৈছিল ভীষ্মক কৈছিল পিতামহ তেখেতসকলক কিছু জ্ঞান দিয়া স্বৰ্গগামী হ'ব আৰু অলপ পাছতে তেতিয়া ভীষ্মই অনুতপ্ত হৈ পৰিছিল তেখেতৰ জীৱনৰ তেখেতে কৈছিল যে মোৰ যে গাত গোটেই কাঁড়বিলাক লাগি আছে গোটেই জীৱন জোৰা পৰিশ্ৰমৰ এইটো হৈছে প্ৰাপ্তি মেৰা জীৱন ভৰ কা এক কমাই হে বুজি পাইছেনে সৰসজ্জাত থাকোঁতে আৰু তেতিয়া তেখেতে এটি কথা কৈছিল যে মই জীৱনত দেশৰ স্বাৰ্থতকৈ মোৰ নিজৰ প্ৰতিজ্ঞাক বেছি প্ৰাধান্য দিলোঁ আৰু সেইবাবে মই আজি এই সৰসজ্জাত শুব লগা হৈছে তেখেতে কৈছে পিতা পুত্ৰৰ প্ৰতিজ্ঞা দেশ से बड़ा नहीं होता পিতা পুত্ৰৰ প্ৰতিজ্ঞা দেশ से बड़ा नहीं होता আৰু তেখেতে কৈছে মাতৃভূমিক কেতিয়াও বিভাজন হ'বলৈ নিদিবা ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে সেই আদৰ্শক লৈ তেখেতে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যক একতা আৰু অখণ্ডতা সাৰ্বভৌমত্ব শক্তিশালী ৰূপত গঢ় দিয়াৰ স্বাৰ্থত ৰাষ্ট্ৰ ধৰ্ম পালন কৰাৰ উদ্দেশ্যে তেখেতে কৈছিল এক প্ৰধান এক নিশান और एक संविधान গতিকে সেইভাবে মই ভাবো যে আমি সকলোৱে সেই আদৰ্শৰে আমাৰ দেশৰ মহানতা বৃদ্ধি কৰিব লাগিব সবলতা বৃদ্ধি কৰিব লাগিব উদাৰতা বৃদ্ধি কৰিব লাগিব কাৰণ হিন্দুস্তান এনে এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰত 5000 বছৰীয়া সভ্যতা সংস্কৃতি যি শক্তি মজুত আছে জ্ঞান গভীৰতাৰ শক্তি মজুত আছে এইখন ৰাষ্ট্ৰই বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হোৱাৰ সকলো যোগ্যতা আছে সেইভাবে সেই উপলব্ধিৰে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰতিজন ভাৰতীয়ক নিষ্ঠা সহকাৰে ৰাষ্ট্ৰ ধৰ্ম পালন কৰাৰ বাবে আহ্বান জনাইছে আজি আপোনালোকে যে কান্ধত গামোচা লৈ আছে কিমান ভাল লাগিছে লোকেল ভোকেল এণ্ড গ্লোবেল এই গামোচাখন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি নোকোৱাকে দেই এইটো আপোনালোকে ভাবি নল'ব মই বা হিমন্ত বিশ্ব শৰ্মাই গৈ পেলাই তেখেতক কৈছোঁ যে আপুনি অসমৰ গামোচাখন ল'ব তেখেতৰ নিজা উপলব্ধিৰে
অসমীয়া শিপিনীয়ে উজাগৰে থাকি কষ্ট কৰি বৈ উলিওৱা সপোন ৰচা এইখন গামোচাক তেখেতে কান্ধত লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেখেতে বিভিন্ন ধৰণৰ কাৰ্যসূচী সফলতা উদযাপন কৰিছে। ইয়াতকৈ আৰু ডাঙৰ ৰাষ্ট্ৰ ধৰ্মৰ উদাহৰণ লাগে নেকি? নহয় বৈষ্ণদা, মইতো কেতিয়া ভাবিলে অভিভূত হওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম গুজৰাটত হৈছে। অসমীয়া শিপিনীয়ে সপোন ৰচা সেই গাঁৱৰ ভিতৰত মহিলাগৰাকীয়ে গোটেই নিশা উজাগৰে থাকি যিখন গামোচা বৈ উলিয়ায়, সেইখন গামোচাক তেখেতে কান্ধত স্থান দি পেলাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যক্ৰমণিকা সফলতাৰে উদযাপন কৰি আজি অসমৰ জনজীৱনক যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মৰ্যাদা দিছে, আমি স্বাধীনতাৰ ৭০ বছৰে কোনো চৰকাৰৰ পৰা এই সন্মান পোৱা নাছিল। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছোঁ ইয়াত এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজন যুৱক যুৱতীয়ে সংকল্প ল'ব লাগিব, আপোনালোকে ভাৰতবৰ্ষৰ বুকুত য'তেই জন্ম নহওক কিয়, আপোনালোকে এই ভাৰত মাতা পৰম পূজনীয় ভাৰত মাতাই যিখন মানচিত্ৰত থিয় হৈ আমাৰ বাবে পুত্ৰ কন্যাক আহ্বান জনাইছে, এইখন ৰাষ্ট্ৰৰ বাবে সমৰ্পিত হৈ সততা নিষ্ঠাৰে সাধুতাৰে কাম কৰা, এইখন মানচিত্ৰৰ বুকুত লৈ সংকল্প লৈ আমি আগুৱাই যাব লাগিব আৰু এইখন ৰাষ্ট্ৰক বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সকলো সম্ভৱ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যবিলাক শুনিছে, ভাৰতীয় সভ্যতা সংস্কৃতিৰ শক্তিৰ কথা ইমান সুন্দৰভাৱে তেখেতে আজি আপোনালোকৰ সন্মুখত স্পষ্টভাৱে কৈছে। এই কথাবিলাকৰ পৰা আপোনালোকে সকলোৱে এটি উপলব্ধি কৰিব পাৰিব যে যিখন ৰাষ্ট্ৰত আপোনালোকে জন্ম লাভ কৰিছে, আপোনালোকৰ জীৱন ধন্য হৈছে। কাৰণ এইখন ৰাষ্ট্ৰৰ এই ৫,০০০ বছৰীয়া সভ্যতা সংস্কৃতিৰ বিষয়ে যদি আপুনি অধ্যয়ন কৰে, ইয়াৰ আধ্যাত্মিকতা, ইয়াৰ জ্ঞান গভীৰতা, ইয়াৰ সাধুতা, ইয়াৰ মহানতা, ইয়াৰ মানৱতা, ইয়াৰ ভক্তি শক্তি জ্ঞান বুদ্ধি বল সকলোৱে বিশ্বশ্ৰেষ্ঠ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। গতিকে সেইবাবে মই আপোনালোকক আহ্বান জনাওঁ, আজি এই শুভক্ষণত আপোনালোকে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অৰ্থাৎ এইখন ৰাষ্ট্ৰই শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ মানসিকতাৰে আপোনালোকে সকলো অঞ্চলৰ যুৱক যুৱতীৰ সৈতে বন্ধুত্ব স্থাপন কৰক। কোনোবাই যদি শদিয়াত জন্ম হৈছে, কন্যাকুমাৰী কোনোবা এজন বন্ধুৰ সৈতে বন্ধুত্ব স্থাপন কৰক। কোনোবাই যদি কাছাৰত জন্ম হৈছে, লক্ষ্ণৌ কোনোবা এজন বন্ধুৰ সৈতে আপোনালোকে বন্ধুত্ব স্থাপন কৰক। এনেধৰণে এখন ৰাজ্যে আন এখন ৰাজ্যৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা উজ্জীৱিত কৰাৰ প্ৰয়াস কৰিব লাগিব। এজনে আন এজনক গুণানুকীৰ্তন কৰিব লাগিব। আমাক এক ভাৰত শ্ৰেষ্ঠ ভাৰত এই কাৰ্যক্ৰম সফলতাৰে ইয়াক উদযাপন কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটি পৰামৰ্শ দিছিল। পৰামৰ্শটো হ'ল যে তোমালোকে অন্য এখন ৰাজ্যৰ সৈতে মিত্ৰতা স্থাপন কৰা, বুজাবুজি চুক্তি কৰা। আমি প্ৰথম পৰ্যায়ত বুজি পোৱা নাছিলোঁ তেখেতে কি ক'ব বিচাৰিছে। তেখেতে কৈছে আমি স্বাধীনতা লাভ কৰা ৭০ বছৰ হ'ল, কিন্তু এখন ৰাজ্যৰ জনসাধাৰণে আন এখন ৰাজ্যৰ জনসাধাৰণৰ সৈতে দেখোন এতিয়ালৈকে মিত্ৰালি স্থাপন কৰাই নাই। যদিও বা এখন পতাকাৰ তলতে আমি হয়নে দেশৰ জয়গান গাওঁ, ৰাষ্ট্ৰীয় সংগীত আমি সকলোৱে নিষ্ঠাৰে পালন কৰোঁ, কিন্তু তৎসত্ত্বেও আজিও ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ জনতাই আন এখন ৰাজ্যৰ জনতাৰ হৈছে যিটো আন্তৰিকতাৰে সম্বন্ধ গঢ় দিব লাগে, সেইটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। তাৰ বাবে আমি এটা কাম কৰিব লাগিব। সেই কামটো হৈছে কি, এখন ৰাজ্য আন এখন ৰাজ্যৰ সৈতে বুজাবুজি চুক্তি কৰি ১ বছৰ বাবে আপোনালোকে অহা যোৱা কৰিব লাগিব। আপোনালোকৰ খাদ্য সেইখন ৰাজ্যৰ জনতাই খাব লাগিব। আপোনালোকে গৈ তাত তেখেতসকলৰ আতিথ্য গ্ৰহণ কৰিব লাগিব। তেখেতসকলৰ কলা কৃষ্টি সামাজিক সাংস্কৃতিক পৰম্পৰাৰ কথা আপোনালোকে অধ্যয়ন কৰিব লাগিব, বুজি উঠিব লাগিব। আপোনালোকৰখিনিও তেখেতসকলে বুজি উঠিব। এনেধৰণে ভাৰতবৰ্ষৰ বুকুত আন্তৰিকতা গঢ় লৈ উঠিব আৰু এনেধৰণে আমি আমাৰ ৰাষ্ট্ৰ ধৰ্ম পালন কৰাৰ বাবে প্ৰয়াস কৰিব পাৰিম। গতিকে মই বিশ্বাস ৰাখিছোঁ যে আপোনালোকে আগন্তুক দিনত সেই চিন্তাধাৰাই আপোনালোকে দেশৰ ভিতৰত এটা শক্তিশালী বন্ধুত্বপূৰ্ণ বাতাবৰণ সৃষ্টি কৰিব লাগিব।
আমাৰ যিমান সংখ্যক মহান মনীষী আছে সকলোৱে দেশৰ স্বাৰ্থত কাম কৰি গৈ আজি আত্মবলিদান দি গৈছে গতিকে সেই সকলৰ কথা আপোনালোকে আমি সকলোৱে অনুধাৱন কৰিব লাগিব গতিকে আপোনালোকৰ যি শক্তি আজি আপোনালোকৰ যিটো শাৰীৰিক শক্তি মানসিক শক্তি এই শক্তিটো আপোনালোকে আগন্তুক দিনত দেশৰ স্বাৰ্থত ইয়াক বলিদান দিয়াৰ বাবে আপোনালোকে প্ৰস্তুত কৰিব লাগিব গতিকে মই আশা ৰাখিছোঁ যে আপোনালোকে এই বিষয়বিলাকৰ ক্ষেত্ৰত অত্যন্ত সজাগ আৰু সচেতনতা প্ৰদৰ্শন কৰিব এতিয়া আজি একবিংশ শতিকাত আপোনালোকে অলপ নীৰৱতা অৱলম্বন কৰিব দেই কথাবিলাক শুনক আজি একবিংশ শতিকাত আপোনালোকে বিশ্বজয় কৰিব লাগিব বিশ্বজয় কৰাৰ বাবে আপোনালোকে নিজক প্ৰস্তুত কৰিব লাগিব নিজক প্ৰস্তুত অৰ্থাৎ নিজক তৈয়াৰী কৰিব লাগিব তৈয়াৰী কৰিব লগা হ'লে প্ৰথম চৰ্ত হৈছে অধ্যয়ন শিক্ষাৰ অবিহনে আপুনি শক্তিশালী হ'ব নোৱাৰে শিক্ষাৰ যোগেদি জ্ঞান আহৰণ কৰি আপুনি আপোনাৰ ব্যক্তিত্ব নিৰ্মাণ কৰিব লাগিব now the age is demanding survival of the best now you are to compete with the best of the best in the competition of the best you will have to prove that you are the best ঠিক সেই পৰ্যায়লৈকে আপনি যোৱাৰ মানসিকতা প্ৰস্তুত কৰিব লাগিব কাৰণ ভাৰতবৰ্ষৰ বিষয়ে বিশ্বৰ বুকুত 770 কোটি জনতাক আমি এতিয়া অৱগত কৰিব লাগিব অৱগত কৰাৰ বাবে সাপোজিং অসমৰ পৰা আপোনালোকে বৰ্তমান এই প্ৰেক্ষাগৃহৰ ভিতৰত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰী যদি আগন্তুক দিনত যোগ্যতাৰে দক্ষতাৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত গৈ বিভিন্ন কৰ্মক্ষেত্ৰত যদি নেতৃত্ব দিয়ে পাৰদৰ্শিতাৰে তেতিয়া সেই অঞ্চলৰ মানুহে সুধিব হি আমেৰিকাই হওক বা ইউৰোপে হওক আফ্ৰিকাই হওক বা চাইনাৰ হওক এখন কোৰ হয় এওঁ কোৰ পৰা আহিছে ক'ব যে এখন ভাৰতবৰ্ষ ভাৰতীয় হয় এজন ভাৰতীয় আজি বিজ্ঞানত প্ৰভুত্ব বিস্তাৰ কৰিছে এজন ভাৰতীয় সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰিছে এজন ভাৰতীয় প্ৰযুক্তিত শক্তিশালী ৰূপত তেখেতে আজি কাৰ্যনিৰ্বাহ কৰিছে এনে ধৰণে আমি বিভিন্ন কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা দেখাই ভাৰতবৰ্ষক শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব বহুতখিনি কৰিব লগা আছে বন্ধুসকল বহুত কৰিব লগা আছে আপোনালোকে সেইভাবে আপোনালোকৰ যিখিনি শক্তি ভগৱানে দিছে যুৱ শক্তি এই যুৱ বয়সতে আপোনালোকে অসাধ্য সাধন কৰিব পাৰে বুঢ়া হলে কৰিব নোৱাৰে হয়নে এতিয়া আপোনালোকে যিমান স্পীডত দৌৰিব যিমান পৰিশ্ৰম কৰিব পাৰিব এই পৰিশ্ৰম বৃদ্ধ বয়সত অসম্ভৱ গতিকে সেইভাবে যুৱ শক্তিক মহাশক্তি হিচাপে চিনাক্তকৰণ কৰা হৈছে যুৱ শক্তিৰ দ্বাৰা বিশ্বজয় কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে সেইভাবে ডিজিটেল ইণ্ডিয়া মেক ইন ইণ্ডিয়া স্কিল ইণ্ডিয়া ষ্টাৰ্টআপ এই সকলোবিলাক কাৰ্যসূচী আপোনালোকক দক্ষতাৰ কৌশল বিকাশ ঘটাবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক সুন্দৰভাৱে স্মাৰ্ট একোজন ছাত্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে এইবিলাক হাতত লৈছে আমাৰ কৃষিভূমিৰ উৎপাদন বৃদ্ধি কৰিব লাগিব কোৱালিটি ইম্প্ৰুভমেণ্ট অকল উৎপাদন হ'লেই নহ'ব নট ইন ভলিউম বাট quality of production, quality of marketing, quality of putting your presence in the map of the globe. That's the power of nation. Hetu hoise rashtra shakti. Ami dekhai dibo lagibo biশ্বৰ যিমানবিলাক এতিয়ালৈকে ডাংকুপ মৰা শ্ৰেষ্ঠ ৰাষ্ট্ৰ বা উন্নত ৰাষ্ট্ৰ বুলি দাবী কৰি আহিছে সেই সকলক দেখুৱাই দিব লাগিব we'll have to prove them wrong we are the best গতিকে সেই পৰ্যায়লৈকে ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগিব গতিকে ৰাষ্ট্ৰৰ আজি তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে নহয় 125 কোটি জনগণৰ 250 কোটি হাত 125 কোটি জনগণৰ 250 কোটি হাত এই 250 কোটি ভিতৰত অধিক সংখ্যক যুৱক যুৱতীৰ হাত গতিকে এই হাতত যেটো পাৱাৰ আছে আপোনালোকৰ বাইসেপ ফৰসেপত অকল পাৱাৰ থাকিলে নহব this power of energy power of brain power of thinking power of innovation power of incubation this is the power of the 21st century so this is how you'll have to prepare yourself you'll have to develop your personality in such a manner that your personality is acceptable everywhere in the world your credibility stand
through your honest and devoted effort. So this is the power of modern days youth in the 21st century. মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইখন ৰাষ্ট্ৰ নিৰ্মাণ কৰিব বিচাৰিছে স্বামী বিবেকানন্দ ইমান কম সময়ৰ ভিতৰত যদি ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ পাৰ্লিমেণ্টত তেওঁ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ জ্ঞান গভীৰতা প্ৰদৰ্শন কৰিছিল ভাৰতীয় বৌদ্ধিক শক্তি প্ৰদৰ্শন কৰিছিল বিশ্বৰ সকলো অভিভূত হৈছিল তেখেতৰ বক্তব্য শুনি কিমান তেখেতক আৰম্ভণিতে ইনচাল কৰিছিল এই সাধাৰণ হালধীয়া পিন্ধা ফকীৰটোৱে কি কথা ক'ব যেতিয়া তেখেতে ভাষণ দিবলৈ আৰম্ভ কৰিলে তেতিয়াই তাত উপস্থিত থকা দেশ বিদেশৰ ডাঙৰ ডাঙৰ পণ্ডিত ব্যক্তিসকল অভিভূত হ'ল সেই সময়তে ইমান কম বয়সতেই স্বামী বিবেকানন্দই ভাৰতবৰ্ষৰ 5000 বছৰৰ বৌদ্ধিক শক্তি প্ৰতিষ্ঠা কৰি গৈছিল বিশ্বৰ বুকুত This is power of our nation. আমাৰ ৰাষ্ট্ৰৰ সেইখিনি শক্তি মজুত আছে গতিকে যুৱ বন্ধুসকল আপোনালোকৰ শক্তি জনভাৱে ক্ষয় নকৰিব এই শক্তি ঈশ্বৰে দিয়া শক্তি এই শক্তি মানৱ সভ্যতাৰ বাবে এই শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আপোনালোকে ব্যয় কৰাৰ সংকল্প লওক আৰু আপোনালোকে পাৰিব you can win you can win you can win আজি আমি সরকার চলাইছো আজি আমি একেলগে মিলি সরকার চলাইছো টিম আসাম তাহানিতে আপোনালোকে এইবিলাক পঢ়িছে না নাজানো ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল ই কৰাৰ সাধুবিলাক পঢ়িছে নাই পঢ়া চাগে এতিয়া ইয়াং জেনেৰেশ্যন নহয় বৈষ্ণৱদা এতিয়া চাগে পঢ়া নাই এটা ফ্যামিলি এটা পৰিয়ালত 5জন ভাই ককাই আছে সদায় কাজিয়া পেচাল কৰে ককাই ভাইৰ মাজত দেউতাকে একদম তেওঁলোকক ইমান বুজনি দিবলৈ চেষ্টা কৰে সিহঁতে আৰু বুজি নাপায় তাৰ পাছত এদিন ককাক আহিলে ককাকে মাতি পঠালে তহঁতকেইটা এইফালে আছো তহঁতে যে কাজিয়া পেচাল কৰ কিয় কৰ নাই ইজনৰ বিৰুদ্ধে বিয়াত ক'বলৈ আৰম্ভ কৰিলে ঠিক আছে তোমালোকক মই তেতিয়াহ'লে এটা কাম কৰোঁ তোমালোকে ইকৰা কেইডালমান আনা 5জনে 5ডাল ইকৰা লৈ আহিলে তাৰপিছত ক'লে প্ৰথমজনক ক'লে তুমি ভাঙা এডাল ইকৰা দিলে সি মুটুকাই ভাঙি দিলে তাৰপাছত দ্বিতীয়জনক 4ডাল ইকৰা একেলগে দিলে ভাঙিব পৰা নাই বহুত চেষ্টা কৰি ঘাম ওলাই গৈছে কেঁচা ঘাম নোৱাৰিলে তেতিয়া ককাকে ক'লে লুক তোমালোকে যদি ইউনাইটেড থাকা কিমান শক্তিশালী পৃথিৱী কোনো তোমালোকক ব্ৰেক কৰিব নোৱাৰে গতিকে সমন্বয় দ্বাৰা শক্তিশালী হ'ব লাগিব ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে যিমান সংখ্যক আমাৰ যুৱক যুৱতী আছে সকলোৱে ঐক্যবদ্ধ হৈ দেশ নিৰ্মাণৰ কামত আত্মনিয়োগ কৰিব লাগিব আৰু সেইবাবে আপোনালোকে এতিয়াৰ পৰা নিজক প্ৰস্তুত কৰক কাৰণ যুগটো প্ৰতিযোগিতাৰ দিছ ইজ এজ অফ কম্পিটিশ্যন আজি আপোনালোকে দেখিছে কিবা এটা চাকৰি পাব লগা হ'লে হাজাৰ হাজাৰ আবেদনকাৰী তাৰ মাজত আপুনি পৰীক্ষাত অৱতীৰ্ণ হৈ আপোনাৰ মেধা শক্তি প্ৰদৰ্শন কৰি আপুনি যোগ্যতাৰে নিযুক্তি লাভ কৰি আপোনালোকে সন্মানেৰে নিজৰ মাতৃ পিতৃৰ বাবে পৰিয়াললৈ সন্মান আৰু গৌৰৱ কঢ়িয়াই আনিব গতিকে সেই পৰ্যায়লৈকে এতিয়া বিশ্বৰ প্ৰতিযোগিতাৰ মাত্ৰা বৃদ্ধি পাইছে গতিকে এই প্ৰতিযোগিতাৰ পৃথিৱীত ভাৰতবৰ্ষক সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাই শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাৰ বাবে আপোনালোকে ইন্ধন যোগাব লাগিব অৰিহণা যোগাব লাগিব যেনেধৰণে নগাঁও কান্দুলি গাঁৱৰ সেই সাধাৰণ গাঁৱত জন্ম লাভ কৰা হিমা দাসে ফিনলেণ্ডত গৈ তেখেতে বিশ্বজয় কৰি গোটেই ভাৰতীয় সমাজক গৌৰৱান্বিত কৰি তুলিছিল সেই পৰ্যায়লৈকে আপোনালোকে যোৱাৰ প্ৰয়াস কৰক তেতিয়াহ'লে দেখিব এই বৃহত্তৰ অসমীয়া সমাজ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 3,50 লক্ষ আমি লোকে ঐক্যবদ্ধভাৱে আজি ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছোঁ সেই সংকল্প যদি আমি সিদ্ধি কৰিব লগা হয় সেই সংকল্প যদি আমি সফলতা অৰ্জন কৰিব লগা হয় আপোনালোকৰ যে যুৱ বন্ধুৱে পৰিশ্ৰম কৰিব লাগিব পৰিশ্ৰম কৰিবনে নাই এইখন সভালৈ অহাৰ প্ৰতিজনৰ নাম লেখা থাকিব বৈষ্ণৱদা পবিত্ৰ মাৰ্ঘেৰিটা গায়ত্ৰী হয়নে আৰু কোন আছে প্ৰাঞ্জল দা আৰু জিতু সোণোৱাল প্ৰতিগৰাকী যুৱক যুৱতীৰ নাম লিখি ৰাখিব তেওঁলোকৰ কাৰণ আপোনালোকক লৈ আমি গৌৰৱান্বিত আপোনালোকৰ যোগেদি আমি অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য
নিৰ্মাণ কৰাৰ যাত্ৰাত অগ্ৰসৰ হোৱাৰ প্ৰয়াস কৰিছোঁ আৰু সেইবাবে আপোনালোকক আজি দিনটোত ইয়াত আমন্ত্ৰণ জনোৱা হৈছে ইয়াত প্ৰজ্ঞা ফাউণ্ডেশ্যনে আপোনালোকক কিয় আমন্ত্ৰণ জনাইছে এইভাবে আমন্ত্ৰণ জনাইছে যে আপোনালোক প্ৰতিগৰাকী জীৱনৰ বাটত সফল নাগৰিক হওক সফল ব্যক্তি হওক আপোনালোকৰ সফলতাই মাতৃ পিতৃৰ হৃদয়ত আনন্দ জোৱাৰ সৃষ্টি কৰক জাতিটোক জোৱাৰ সৃষ্টি কৰক ভাৰতবৰ্ষক মহান কৰি তোলক সেই লক্ষ্যৰে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াবৰ বাবে আজি আপোনালোকক এই সভালৈ আমন্ত্ৰণ জনোৱা হৈছে এই সভালৈ আপোনালোকে আমন্ত্ৰণ জনোৱাটো নিশ্চিতভাৱে আপোনালোকৰ বাবে এটা শুভ দিন হিচাপে আপোনালোকে গণ্য কৰিব স্মৰণীয় দিন হিচাপে আমি দুইজন আহিছোঁ ইয়ালৈ আপোনালোকৰ প্ৰতি শুভেচ্ছা আৰু আন্তৰিকতা প্ৰকাশ কৰিবৰ বাবে উই আৰ উইথ ইউ but a point is very clear you will have to work hard কৰ্ম সংস্কৃতিৰ অবিহনে মানুহে জীৱনত সফলতাৰ দুৱাৰ দলিত উপনীত হ'ব নোৱাৰে আৰু সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণৰ সন্মুখত এটা দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে সেই উদাহৰণটো কি কঠোৰ পৰিশ্ৰমৰ যোগেদিহে পৰিৱৰ্তন সম্ভৱ 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী দায়িত্বভাৰ লৈ ভাৰতবৰ্ষৰ জনগণক যেতিয়া সম্বোধন কৰিলে ৰাষ্ট্ৰজুৰি সেই সম্বোধনে বক্তব্যত তেখেতে ক'লে মই প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে দেশবাসীক সেৱা কৰিবলৈ আহিছোঁ এই মানসিকতাৰে আমিও দেশক সেৱা কৰিব লাগিব ভাৰত মাতাক সেৱা কৰিব লাগিব আৰু আমি সকলোৱে সেই মানসিকতাৰে আমাৰ ভৱিষ্যত নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিব লাগিব আৰু সেই কাৰণে মই ভাবো যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি তাৰিখত দৈনিক 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা পৰিশ্ৰম কৰে 18 ঘণ্টা 18 hours a day he works 18 hours a day যিটো কাম মই পৰা নাই আজিলৈকে 18 ঘণ্টা পৰিশ্ৰম কৰি ভাৰতবৰ্ষৰ আমূল পৰিৱৰ্তনৰ বাবে যি কৰ্ম সংস্কৃতি বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ইয়াৰ পৰা আপোনালোকে অনুপ্ৰেৰণা বুটলি লওক আপোনালোকে পৰিশ্ৰম কৰাৰ সংকল্প লওক কেৱল 8 ঘণ্টাৰ সীমাবদ্ধতা হৈ নাথাকিব 24 ঘণ্টাৰ ভিতৰত ন্যূনতম আমি প্ৰত্যেকই নিজৰ জীৱন গঢ়িবৰ বাবে ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ বাবে কম পক্ষেও 12 ঘণ্টা পৰিশ্ৰম কৰাৰ আজি দিনটোত আপোনালোকে সংকল্প লওক 12 ঘণ্টা পৰিশ্ৰম কৰিবনে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি মই আপোনালোকৰ প্ৰতিশ্ৰুতি পালো আপোনালোকৰ নামবিলাক মই লিখি ৰাখিম মই ডেফিনেটলি মাজে সময়ে আপোনালোকৰ টেলিফোনত কথা পাতিম আৰু প্ৰজ্ঞা ফাউণ্ডেশ্যনক আপোনালোকে ধন্যবাদ দিয়া উচিত আজি যদি হৰবা ভাইটি শুনা আজি যদি আমি ইয়াতে ভাষণ দিবলৈ আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই আৰু আপোনালোকে যদি ইয়ালৈ আজি দিনটোত আহিছে একমাত্ৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনে এই মহৎ কাৰ্যসূচী লোৱাৰ বাবে সম্ভৱ হৈছে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ প্ৰধান পৰামৰ্শদাতা বুলি ক'লে ভুল নহ'ব পৰিকল্পনা প্ৰস্তুত কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ বিশিষ্ট সমাজসেৱক পৰম শ্ৰদ্ধেয় বশিষ্ঠ বুজবৰুৱা ডাঙৰীয়াই এই গোটেই পৰিকল্পনা প্ৰস্তুত বশিষ্ঠদা অলপ সিহঁতলৈ আমাৰ যুৱকসকলে এটা নমস্কাৰ কৰি দিয়ক বৰ উৎসাহিত হ'ব এয়া আৰু লগতে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া জিতুল সোণোৱাল ডাঙৰীয়া আৰু আমাৰ গায়ত্ৰী মহন্ত ডাঙৰীয়া আনি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে খুব ভাল কাম কৰিছে আৰু আমি সকলোৱে স্বামী বিবেকানন্দৰ চৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ যাতে স্বামীজী আমাক আশীৰ্বাদ কৰে আমাকো ভৱিষ্যতৰ দিনত এটা সুন্দৰ ব্যক্তিত্বৰ সৎ আৰু নিষ্ঠাবান নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমাক সহায় কৰে তাকেই কামনা কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আপোনালোকে আজিৰ পৰাই আপোনালোকৰ দীৰ্ঘযাত্ৰা আৰম্ভ কৰক ইয়াকে কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় আই অসম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 ধন্যবাদ এতিয়া পৰম